নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত ৰহা সমষ্টিৰ গৈমাৰী গাঁৱৰ জোনমণি দাস নামৰ এগৰাকী বোৱাৰীৰ নিৰুদ্দেশ যোৱা শুকুৰবাৰৰ পৰা। নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত তথা কামপুৰ থানাৰ অন্তৰ্গত গৈমাৰী গাঁৱৰ বোৱাৰী এগৰাকী নিৰুদ্দেশ যোৱা শুকুৰবাৰৰ পৰা। ঘটনাটো এনেধৰণৰ, যোৱা শুকুৰবাৰে স্বামী বাসগৃহত এটা সৰু কথাত পৰিয়ালৰ মাজত মতানৈক্য হৈছিল। তাৰ পাছতে ঘৰৰ পৰা ওলাই গৈছিল জোনমণি দাস। স্বামী কৰ্মসূত্ৰে তিনিচুকীয়াত থাকে। ফোনযোগে জোনমণি দাস মাকৰ ঘৰত যাম বুলি কৈছিল। তেতিয়াৰ পৰা আজি পৰ্যন্ত একো সুংসূত্ৰ পোৱা নাই জোনমণি দাসৰ। বৰ্তমান বোৱাৰীগৰাকী বিচাৰি অসহায় হৈ পৰিছে স্বামীৰ পৰিয়াল। দেওবাৰে কামপুৰ আৰক্ষী থানাত নিৰুদ্দেশৰ জাননী দিয়ে স্বামীৰ পৰিয়ালৰ লোকে। যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 6002557311 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। জোনমণি দাস স্বামী বাসগৃহৰ পৰা সবিশেষ জনাব সাংবাদিক প্ৰাঞ্জল নাথে। নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ শ্ৰী লক্ষী দাস। হয়, ঘৰ মোৰ নগাঁও ডিষ্ট্ৰিক্ট, হয় থানা কামপুৰ, হয় পোষ্ট অফিচ পুগুৰিমাৰী, চাইদং ৱাৰ্ডৰ গুৰিমাৰী গাঁও। হয়, কি ঘটনা সংঘটিত হৈছে আপোনাৰ? মই আপোনাৰ শুক্ৰবাৰে ৰাতিপুৱা দিনাখন মই আছিলোঁ বাহিৰত। তিনিচুকীয়াত কাম কৰিব মই গৈছিলে? তিনিচুকীয়াত কাম কৰিবলৈ গৈছিলোঁ। হয় শুক্ৰবাৰে ৰাতিপুৱা মোৰ ফেমিলিয়ে মোৰ মেছেজে মোলৈ ফোন কৰিছে। হয় ফোন কৰি পেলাই কৈছে যে মই ঘৰত নাথাকোঁ। হয় ঘৰত নাথাকোঁ বুলি কৈছে। মাৰ লগত কি থোটা বোজা এটা লাগিছে, লাগি লৈ পেলাই মোক নাথাকোঁ বুলি কৈছে। মই কৈছোঁ মই দুদিনৰ পিছত মই গৈ আছোঁ, হয় তই ধৈৰ্য ধৰ, মই গৈ আছোঁ। হয় তাৰপিছত তাই নাই, নৰখিলে। তাই আকৌ মাকৰ ঘৰলৈ ফোন কৰিলে। তাই হয় মাকৰ ঘৰলৈ কৈছে, মাকেও মাতিলে বোলে আহক ঘৰলৈ, ঘৰৰ মানুহ ঘৰলৈ আহ, হয় ঘৰৰ মানুহ ঘৰলৈ আহ বুলি ক'লে। তাৰপিছৰ পৰা মোকো ক'লে যে মই ঘৰলৈ যাওঁ। হয় তাৰপিছৰ পৰা ধৰক এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে, না ঘৰ পাইছেগৈ। কালি আহি তেখেতলোকৰ ঘৰৰ মানুহ আহি মোৰ ঘৰত আহিছে। হয় ঘৰত আহি তোমাৰ বিয়া, আপোনালোকৰ মিছেছৰ ঘৰ ক'ত? ঘৰ তিনিচুকীয়া চাবুৱা। চাবুৱাত। কালি সিহঁতৰ ঘৰৰ মানুহ ইয়াত আহিছে? এই মাকে কি কৈছে? তালৈ যোৱা নাই? নাই, মাকৰ ঘৰলৈ যোৱা নাই। হয় আৰু আহি পেলাই ইয়াত কৈছে কি কয়, মোৰ ছোৱালীক দিয়ক। হয় এতিয়া মোক কৈ কৈছে যে মই মাৰ ঘৰলৈ যাওঁ। হয় আৰু মোৰ মাৰ ফেমিলি, মাকেও মোৰ শাহু বুঢ়ীয়ে মোক সেইটোৱে কৈছে যে মোৰ ছোৱালী মোৰ মাতাটো হয়, কিন্তু এতিয়ালৈকে তেওঁ ঘৰ পোৱাগৈ নাই। আপোনাকো ফোন কৰি কৈছে মই মা ঘৰলৈ যাম বুলি কৈছে? নহয়, হয়, মানে শুকুৰবাৰে কৈছিলে? শুক্ৰবাৰে। তাৰপিছত শুকুৰবাৰে কোৱাৰ পিছত আপোনাৰ কোনো যোগাযোগ হোৱা নাই? আৰু নাই হোৱা। এই আজিলৈকে মংগলবাৰ হ'লে যোগাযোগ একো হোৱা নাই? ক'তো নাই হোৱা। অঁ, তাকে এতিয়া আপোনালোকে চিন্তিত হ'ব মানে 5 দিন হ'লে নিৰুদ্দেশ এটা ক'ত গৈছে, কি কথা, মাকৰ ঘৰলৈ যোৱা নাই বা ক'ত গৈছে। এতিয়া আপুনি আৰক্ষী থানাত, কামপুৰ আৰক্ষী থানাত জাননী এখন দিছে? জাননী এখন দিলোঁ। হয়, জাননী এখনে দিলোঁ। এতিয়া 3টাকৈ ল'ৰা ছোৱালী, বাল বাচ্চা। এটা আপোনাৰ 11 বছৰ, ছোৱালীজনী 9 বছৰ, সৰু ল'ৰাটো 7 বছৰ। এতিয়া সেই 3টা ল'ৰা ছোৱালীক এৰি থৈ তাই য'তেই গৈছে, যদি মাৰ ঘৰলৈও গৈছে, তাই মোৰ ঘৰলৈ ঘূৰি আহক। যদি ক'ৰবাত যদি আছে মোৰ ঘৰলৈ আকৌ ঘূৰি আহক। হয়, ইয়াৰ আগতো আপোনাৰ পত্নী বা ঘৰত বা কিবা এটা কথা কাজিয়া হৈ যায় নেকি? গৈছে নেকি? নাই যোৱা তেনেকৈ। আজি এই প্ৰথম তাই হৈছে। আগতে ইমান গোটেই সংসাৰখন ঠিকে চলি আছে? আজি সংসাৰখন অহাৰ পৰা 3টা ল'ৰা ছোৱালী জন্ম হ'ল, তেতিয়ালৈকে আজিলৈকে থোটা বোজা একো ক'তো নাই হোৱা। হয়, মোৰ লগতো থোটা বোজা নাই। এইবাৰহে গৈছে? এইবাৰহে গৈছে। সেইটো হয়, আপোনাৰ চিন্তিত হ'ব। আপুনি পৰিয়ালক সকলোকে খবৰ দিছে? আপোনাৰ পৰিয়ালক খবৰ দিছে? মোৰ পৰিয়ালটোকো দিলোঁ, তেখেতলোকৰ পৰিয়ালকো দিলোঁ। এতিয়া হয়তো আপোনাৰ চিন্তিত হৈ পৰিছে, কিয়নো আপোনাৰ সন্তানকেইটা ভৱিষ্যতৰ চিন্তা আছে। তাকেতো এতিয়া মোৰ পৰিয়ালকেইটা, মোৰ এতিয়া ল'ৰা ছোৱালীকেইটাই কান্দি কুটি হুলস্থুল। হয়, এতিয়া হুলস্থুল হোৱাৰ পিছত মোৰ বা আহিছিলে, বাই লৈ গৈছে তাই অকণমান আমাৰ ঘৰলৈ লৈ যাওঁ বুলি। এতিয়া মিডিয়াৰ থ্ৰুদি আপুনি কি আহ্বান জনাব? মিডিয়াৰ থ্ৰুদি মই এইটোৱে কৈছোঁ, য'তেই আছে হয়, কোনোবা যদি সদাশৰ ব্যক্তিয়ে যদি দেখা পায় বা খবৰ পায়, যে মোক এই নাম্বাৰটোত কণ্টেক্ট কৰি যে মোক জনায়। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।